হাই হেল্ল' হোৱাট ইজ আপ গাইজ কি খবৰ স্বাগতম জনাইছোঁ ড্ৰামছ এণ্ড ব্লগছৰ অন্য এটা ভিডিঅ'ত গাইজ এতিয়া আজি ভিডিঅ'টো অকণমান বেলেগ হ'ব কাৰণ মানে ব্লগ নহয় ঠিক আছে প্ৰথম কথা ব্লগ নহয় আৰু যিসকলে প্ৰথম ব্লগ বনাব বিচাৰিছে তেওঁলোকৰ কাৰণেহে মই ভিডিঅ'টো বনাইছোঁ মানে কি কেনেকৈ ভিডিঅ' বা ব্লগ বনায় বলক আৰম্ভ কৰোঁ তো ভিডিঅ' বনাওঁতে প্ৰথম প্ৰব্লেমটো হয় যে কেমেৰাটোত কথা ক'বলৈ লাজ লাগে বা হাঁহি উঠে বহুতৰ মানে আনকমফৰ্টেবল ফিল হয় বহুত কিবা কিবি হয় এইটো চবৰে হয় আৰু মোৰো হৈছিলে মোৰো এতিয়াও হয় কিন্তু বহুত কমিলে কাৰণ বহুত প্ৰেক্টিছ কৰিলোঁ প্ৰেক্টিছ কেনেকৈ কৰিব এতিয়া আপুনি যে কেমেৰাত চাই কথা পাতিব বা কেনেকৈ নিজৰ কথাখিনি ক'ব একো নভবাকৈ স্ক্ৰিপ্ট নোহোৱাকৈ এতিয়াতো মই স্ক্ৰিপ্ট লৈ আজিলৈকে কৈ পোৱা নাই একো আৰু স্ক্ৰিপ্টৰ প্ৰয়োজন নাই আমাৰ এইটো টাইপত ভিডিঅ'ত ব্লগতো স্ক্ৰিপ্টৰ একো প্ৰয়োজন নাই আৰু যদি ইনফৰ্মেশ্যন ব্লগ বনায় মানে ইনফৰ্মেশ্যন দিব বিচাৰে কিবা বস্তু তেতিয়া আপুনি অকণমান মুখস্থ বিদ্যাও তাত চিপকাব লাগিব এতিয়া বাৰু সেইটো কথা নাহে এতিয়া আপোনালোকে কথাৰ প্ৰেক্টিছ কেনেকৈ কৰিব ব্লগ যেতিয়া বনাব আপোনালোকে প্ৰেক্টিছ কেনেকৈ কৰিব বা আহিব ন মনত তো আপুনি প্ৰথমত কি কৰিব মোবাইল কেমেৰাটো অন কৰি ফেচ কেমটো অন কৰি ল'ব নিজকে দেখি পোৱাকৈ আৰু কেমেৰাটোলৈ চাব নিজৰ মুখখন চাই নাথাকিব ফোনত যোনটো স্ক্ৰীণত ওলাই থাকিব নাচাব কেমেৰাটোলৈ চাব ফাৰ্ষ্ট অফ অল সেইটো কৰিব তাৰপৰা ছেকেণ্ড কি কৰিব ছেকেণ্ডত আপোনালোকে আইনা মুখৰ আগত ৰ'ব আৰু নিজকে কথা পাতি থাকিব নিজৰ লগতে কথা পাতি থাকিব মানে যেনিবা ভিডিঅ' বনাইছে ভিডিঅ'ত কৈছে তেনেকৈ প্ৰেক্টিছ কৰক আৰু লাহে লাহে ইম্প্ৰুভ হৈ তো কথা কোৱাৰ তৰিকাটো ভাল হৈ যাব আপোনালোকৰ আৰু মেইন কি কেমেৰাত চাই কথা ক'ব লাগে বহুতে কি কৰে এনেকৈ ওপৰলৈ চাই মোৰ বহুত পুৰণা ভিডিঅ'বিলাক চাব আপোনালোকে চব মই ওপৰলৈ চাই কথা কৈ আছোঁ তো কি হয় মানে অডিয়েঞ্চৰ লগত কানেক্ট নহয় তেনেকৈ তো আপোনালোকে অডিয়েঞ্চৰ লগত কানেক্ট কৰিব যদি বিচাৰে তো কেমেৰাত ডাইৰেক্ট চাই কথা পাতিব একবাৰ দুবাৰ মানে কিবা এটা গ'ল প্ৰব্লেম নাই কিন্তু পৰাপক্ষত বেছিভাগ সময় কেমেৰা চাই কথা পাতিব লাগে টিপছ নম্বৰ 3 যাম বোলো নম্বৰ কথাটো হ'ল মানুহ মানে ভিডিঅ' যেতিয়া বনাব আপুনি মানুহৰ মাজত থাকে যেতিয়া মানুহ ওলাবই ঠিক আছে তো আপোনাৰ এনেকুৱা লাগে যেন মানে মানুহে আপোনাকে চাই আছে নেকি বা আপোনাৰ লগতে মানে আপোনাক কিবা কি বুলি ভাবিছে কি হয় মানে তেনেকুৱা টাইপৰ লাজ এটা লাগে ন মানুহ থাকিলে তো কথাটো কি যে ভিডিঅ'ত মানুহ থাকিবই আৰু ব্লগ যেতিয়া মানুহ ওলাবই যিকোনো ভিডিঅ'ত মানুহ থাকিবই এতিয়া মানে মেইন মানুহটোতো আঁতৰাব নোৱাৰে আপোনালোকে ভয়টো আঁতৰাব লাগিব আৰু মই সঁচা কথা কওঁ আপোনালোকক আপুনি যে ভাবে যে মানুহটো আপোনাক চাই আছে বহুত ছবিয়ে আপোনাকে চাই আছে নেকি বেঙা বুলি ভাবিছে কিবা বুলি ভাবিছে তো এনেকুৱা নহয় আচলতে মানুহবিলাকে 10 ছেকেণ্ডো নাভাবে আপোনাৰ কথা দেখিলে মনতে ব্লগ বনাইছে বাছ গুচি গ'ল নিজৰ কামত 10 ছেকেণ্ডৰ পিছত আপোনাৰ কথা ভাবিও নাথাকে তো আপুনি সেই কথাটো ভাবি সেই মানুহজনৰ কথাটো ভাবি নিজৰ ভিডিঅ'টো বেয়া নকৰিব তো পৰাপক্ষত যিমান পাৰে মানুহক ইগন'ৰ মাৰক সেইফালে অহা যোৱা কৰি আছে কিবা কৰিছে মানুহ আছে নাই একো মতলব নাই এইবিলাক ঠিক আছে নিজৰ কামৰ ওপৰত ফ'কাছ কৰক নিজৰ কথাখিনি কি কৈছে আৰু অডিয়েঞ্চৰ লগত কেনেকৈ আপুনি ইণ্টাৰেক্ট কৰি আছে সেইখিনিয়ে ফ'কাছ কৰিব লাগে মানুহ আহি থাকিব গৈ থাকিব আৰু আপুনি লাজ কৰি লাভ নাই একদম মিছা কথা যে মানুহে আপোনাকে চাই আছে কোনো নাচায় আপোনাক আৰু ইমান সময় নাই মানে যে কোনোবাই ব্লগ বনাই দিব তাক চাই থাকিবলৈ ইমান আৰু সময় নাই আজিকালি দিনত ঠিক আছে মানুহৰ তো গাইজ লাষ্টৰ পইণ্টটো আহিলে ব্লগ বনালে আপোনালোকে যে ব্লগ বনালে কেমেৰাটো চালে কথাও পাতিলে জেগাও দেখালে যি কৰিবলৈ আছিলে গোটেইখিনি কৰিলে লাষ্টত আহি গ'ল কি এডিটিং কেনেকৈ কৰিম এডিটিং একদম চিম্পল আপুনি ইনশ্বৰ্ট ডাউনলোড কৰি লওক ইনশ্বৰ্ট ডাউনলোড কৰি মেলি কৰক আৰু মই ক'ব বিচাৰোঁ যে AI ইউজ নকৰিব এডিটিঙত কাৰণ এটা চাবচোন আগতেও মানে আছিলে হেণ্ডমেড বস্তু আছিলে তাৰপৰা মেচিনাৰী ওলালে মেচিনৰ বস্তু ওলালে তাৰপৰা গৈ থৈ সেই হেণ্ডমেডৰ মূল্যই বাঢ়ি থাকিলে হয় নহয় হেণ্ডমেড বস্তুটো আপুনি কিনিবলৈ যাওক কেতিয়া 1000-1200 ল'ব আৰু মেচিনাৰী চেম বস্তু এটা বনাই দিব 200 টকাতে পাব তো কথা তেনেকুৱা আপোনালোকে যিমান পাৰে অৰ্গেনিকলি নিজে বনাওক নিজে ইনশ্বৰ্টত ইউজ কৰক ইনশ্বৰ্ট যদি ইউজ কৰিব নাজানে আপোনালোকে কমেণ্ট কৰক যে ইনশ্বৰ্ট কেনেকৈ ইউজ কৰিম কেনেকৈ কাট কৰিম কেনেকৈ এডিট কৰিম কেনেকৈ ট্ৰানজেকশ্যন দিম যদি সেইটো ভিডিঅ' লাগে মই আপোনালোকক আনি দিম আপোনালোকে চাব পাৰিব ভিডিঅ' এডিটিং কেনেকৈ কৰে কিন্তু ইনশ্বৰ্টত নিজে এডিট কৰক তাৰপৰা পোষ্ট কৰাৰ পিছতকণ মই লাহে আপোনালোকক কৈ দিম কি কৰিব লাগিব নট দ্য লিষ্ট এইটো আচলতে টিপ হয় বা মই আপোনালোকক এনেই ইনফৰ্মেশ্যন হিচাপে দিছোঁ তো বহুতে ভাবে যে ভাল ফোন বা কেমেৰা ইউজ কৰিহে ব্লগ বনাব পাৰিম আমাৰ এতিয়া ডিম্পু দাৰ কথাই কওঁ বা আপোনাৰ যিমান ডাঙৰ ইউটিউবাৰ আছে তো বেছিভাগেই সৰু ফোন এটাৰ পৰা ষ্টাৰ্ট কৰিছে কম দামী ফোন এটাৰ পৰা ষ্টাৰ্ট কৰিছে এক্সপেঞ্চিভ মাইক ইউজ নকৰে মই এইটো ভিডিঅ'ত মাইক ইউজ কৰা নাই মোৰ মাইক আছে নথকা নহয় ইউজ কৰিম বুলি ক'লে কৰিব পাৰিব ডাঙৰ কথা নহয় মানে কি আপোনালোকে ইকুইপমেণ্টত বেছি মাথা নামাৰিব যে মোৰ এইটো ইকুইপমেণ্ট হৈ লওক বা মোৰ এইটো মাইক আনি লওঁ বা এইটো ছেটআপ কৰি লওঁ বা এনেকুৱা আইফোন এটা লৈ লওঁ তাৰপিছত মই ষ্টাৰ্ট কৰিম যি আছে যেনেকৈ আছে এতিয়াৰ পৰা ষ্টাৰ্ট কৰক এটলিষ্ট প্ৰেক্টিছ হৈ দিব আপোনাৰ যদি পইচা আছে লগত তেতিয়াতো প্ৰব্লেম নাই আইফোন লওক চাই আৰু আপোনালোকে ব্লগিঙৰ কাৰণে হেভি কেমেৰা ইউজ কৰিব পাৰে যদি নাই 10-12 হাজাৰ টকা কেমেৰাটো বহুত ভাল ভিডিঅ' আহে আজিকালি অডিঅ' কোৱালিটি বহুত ভাল আৰু ষ্টেবিলাইজেশ্যন থাকে মোৰ এইটোত নাই পিছে কিন্তু বেছিভাগ আজিকালি মোবাইলত থাকে তো ইকুইপমেণ্টৰ মাথা নামাৰিব যি আছে তাৰপৰা ষ্টাৰ্ট কৰক ঠিক আছে আপোনালোকৰ ব্লগৰ লিংকটো মোক পঠিয়াবলৈ আশা কৰিলোঁ আৰু যদি কিহত পঠিয়াম ভাবি আছে তেতিয়া আফজল ডি হুছেইন ইনষ্টাগ্ৰামত মোক আপোনালোকে ফ'ল' কৰি তাত মোক লিংকটো পঠিয়াব মই চাম আৰু আপোনালোকৰ ভিডিঅ'টো মই শ্বেয়াৰ কৰিম ঠিক আছে পিছ